হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ এই 9/7/2025 তাৰিখে যি DEEৰ পৰা ন'টিছ প্ৰকাশ পাইছিল এবচেণ্ট কেণ্ডিডেটসকলক লৈ সেই বিষয়ে। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম কথা হ'ল, আমি সকলোৱে জানো যে DEEৰ যি দুটা ফেজত ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছে। সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনত আমি জানিব পৰা তথ্য মতে প্ৰায় 30% কেণ্ডিডেট এবচেণ্ট আছিল আৰু সেই এবচেণ্ট প্ৰাৰ্থীসকল ভেৰিফিকেশ্যনত তেওঁলোকে বহুতো কাৰণত হয়তো যোৱা নাই। তেওঁলোকে হয়তো বেলেগ কোনোবা এটা গভৰ্ণমেণ্ট জবত নিযুক্ত হৈ আছে আৰু বহু প্ৰাৰ্থী DEEৰ এপ্লাই কৰা বহু প্ৰাৰ্থী তেওঁলোকে GTPGTত অলৰেডি চাকৰি কৰি আছে আৰু তেওঁলোকে বহুতে হাই ছেকেণ্ডেৰী চাকৰি পাই গৈছে, বহুতে হয়তো গ্ৰেড 3 গ্ৰেড 4ৰ চাকৰি কৰি আছে। আৰু ইয়াত কিছুমান এনেকুৱা প্ৰাৰ্থীও আছে যিসকল প্ৰাৰ্থী SSA বা ষ্টেট পুলৰ আণ্ডাৰত চাকৰি কৰি আছিল, তেওঁলোকৰ ৰেগুলাৰ হৈ গ'ল, যাৰ কাৰণে তেওঁলোকৰ নাম ভেৰিফিকেশ্যনত অহাৰ পিছত তেওঁলোকে ভেৰিফিকেশ্যনত যোৱা নাই। এইকেইটা কাৰণত আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত 30% বা 40% কেণ্ডিডেট এবচেণ্ট হৈ আছে। আৰু এই এবচেণ্ট কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনৰ কাৰণে যাৰ বাবে DEE পুনৰ এটা ডেট জাৰি কৰিছিল। আমি ইয়াত দেখা পাইছোঁ যে ছেকেণ্ড ফেজৰ যিসকল এবচেণ্টি আছিল তেওঁলোকক 11/7/2025 তাৰিখে মাতা হৈছিল আৰু ছেকেণ্ড ফেজৰ 4 তাৰিখৰ পৰা 10 তাৰিখৰ যিটো আছিল তেতিয়া মাতা হৈছিল 12/7/2025 তাৰিখে। আৰু ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন যিটো হৈছিল 20 তাৰিখৰ পৰা 20/3/2025 পৰা 11/4/2025লৈকে এই ফাৰ্ষ্ট ফেজৰ যিসকল এবচেণ্টি আছিল তেওঁলোকক 14/7/2025 তাৰিখে মাতা হৈছিল। কিন্তু আমি জানিব পৰা সূত্ৰ মতে এইকেইটা ডেটতো কিন্তু প্ৰাৰ্থীসকল এবচেণ্ট আছিল। এবচেণ্টিসকল সেইকেইটা ডেটতো কিন্তু বহুতে তেওঁলোকে তাত যোৱা নাছিল। আৰু তাৰপিছত যেতিয়া পুনৰ আকৌ গ্ৰিভেঞ্চেছৰ কাৰণে ডেট দিয়া হৈছিল, সেই ডেট সকলোতো কিন্তু যি আমাৰ কনফাৰেঞ্চ হলত হৈছিল তাতো কিন্তু কেণ্ডিডেটৰ সংখ্যা ইমান বেছি নাছিল। অৰ্থাৎ ইয়াৰ পৰা আমি এটা বস্তু গম পালোঁ যে কেণ্ডিডেটৰ সংখ্যা, জেনুইন কেণ্ডিডেটৰ সংখ্যা বহুত কম আছে। অৰ্থাৎ যিসকল প্ৰাৰ্থীৰ নাম অলৰেডি আহি গ'ল, সেই নাম অহা প্ৰাৰ্থীসকলৰ ভিতৰৰ পৰাও কিন্তু বহুত নাম, প্ৰায় 30-40% নাম কাটা যাব। আৰু যিসকলৰ নাম অহা নাই এতিয়াও তেওঁলোকো চিন্তিত হ'ব নালাগে, কাৰণ নাম নহা প্ৰাৰ্থীসকলৰ ভিতৰৰ পৰা 80% প্ৰাৰ্থীৰ নাম এতিয়াও অহাৰ এটা চান্স আছে। তো কাট অফ এইবাৰ বহুত তলত নামাৰ এটা আমি সুবৰ্ণ সুযোগ দেখা পাই আছোঁ। বহুতে হয়তো ভাবিব পাৰে যে কাট অফ বহুত হাই যাব, বহুত ৰিজন আছে, চিটেত আহি সোমাইছে। কিন্তু মই ভবা মতে এইবাৰ কিন্তু কাট অফ ইমান এটা বেছি হাই নাযায়, কাৰণ অলৰেডি 2023তো ৰিক্ৰুইটমেণ্ট হৈ গৈছে, 24তো ৰিক্ৰুইটমেণ্ট হৈ গৈছে। যিসকল প্ৰাৰ্থীৰ বহুত বেছি নম্বৰ আছিল, মই অলৰেডি তেওঁলোকৰ মেৰিট লিষ্টবোৰ চেক কৰিছোঁ, তাত টেটৰ বহুত বেছি পাৰ্চেণ্টেজ থকা প্ৰাৰ্থীসকলো কিন্তু সোমাই আছে। বহুতে কৈছে টেটত বেছি পাৰ্চেণ্টেজ থকা মানুহবোৰে এতিয়াও চাকৰি পোৱা নাই, আৰু যিবোৰৰ একাডেমিক মাৰ্ক বেছি আছিল তেওঁলোকেহে চাকৰি পাইছে। কিন্তু নহয়, মই লক্ষ্য কৰিছোঁ মেৰিট লিষ্টবোৰ 2023ৰেই হওক বা 24ৰেই হওক, তাত কিন্তু টেটৰ ভাল পাৰ্চেণ্টেজ থকা মানুহো কিন্তু সোমাই আছে। অৰ্থাৎ এইবাৰ যি টেটৰ বেছি পাৰ্চেণ্টেজ থকা 85% লৈছে, গতিকে ইমান এটা বেছি কাট অফ হাই যাব বুলি আমি ক'ব নোৱাৰি। কাট অফ তললৈ নামিব বুলি এটা আমি অনুমান কৰিব পাৰি। তো চিন্তিত হোৱাৰ কোনো কাৰণ নাই বন্ধু বান্ধৱীসকল। আমি সকলোৱে জানো যে কাইলৈ এটা হিয়াৰিং আছে, আৰু সেই হিয়াৰিংটো আমি আশা কৰোঁ এটা ভাল ফলাফল ওলাব সকলোৰে বাবে, য'ত নেকি আমি সকলোৱে এটা ধুনীয়া এটা ৰিজাল্ট দেখিবলৈ পাম। আৰু আশা কৰা মতে আমি সকলোৱে এটি চাকৰি পোৱাৰ সপোন চাব পাৰিম। আৰু যিসকল প্ৰাৰ্থীৰ নাম ভেৰিফিকেশ্যনত অহা নাই তেওঁলোকৰ চিন্তিত হোৱাৰ কাৰণ নাই, কাৰণ অলৰেডি সুৰঞ্জনা সেনাপতি বাইদেৱে কৈ দিছে যে তেওঁলোকৰ নামো আহিব পাৰে। অৰ্থাৎ বহু কেণ্ডিডেট এবচেণ্ট হৈ আছে, যাৰ ফলত এবচেণ্ট কেণ্ডিডেটসকলৰ ঠাইত ভেৰিফিকেশ্যনত নাম নহা প্ৰাৰ্থীসকলৰ নামো সোমাব পাৰিব। আৰু তেওঁলোকৰ নামটো যেতিয়া কাট অফত কভাৰ কৰিব, সোমাই যাব, তেতিয়া তেওঁলোকক বেক অফিচ ভেৰিফিকেশ্যন কৰা হ'ব, নতুবা ফোন কৰি মাতা হ'ব।
তো আমি এটা আইডিয়া কৰি আনুমানিক এটা কাট অফ উলিয়াইছোঁ। প্ৰথমে ইউআৰ কেণ্ডিডেট যিসকলৰ 61+ আছে, তো সেই কেণ্ডিডেটসকল গ্ৰীণ জোনত আছে বুলি আমি ক'ব পাৰোঁ। আৰু OBC সকলৰ যিসকলৰ 56+ আছে, 56ৰ ওপৰত আছে, সেইসকল গ্ৰীণ জোনত থাকিব। SC কেণ্ডিডেটসকল যিসকল 55+ আছে, গ্ৰীণ জোনত থাকিব। ST হিলছৰ 53+, ST প্লেইনৰ 54, T ট্ৰাইবছৰ 54 আৰু PWD কেটেগৰীৰ 53+ যিসকলৰ আছে, তেওঁলোক গ্ৰীণ জোনত থাকিব। তো গতিকে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। কাইলৈ আমি সকলোৱে বাট চাই আছোঁ কাইলৈ ৰায়ৰ বাবে কি হয়। তো নিশ্চয়কৈ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ।